ৰাম নাৰায়ণ ৰাম। কাশ্মীৰ এটা সুন্দৰ ঠাই। তাত যাবলৈ টিকট কাটিব লাগিব। এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাবলৈ যেতিদৰে ইচ্ছা জাগে তেতিদৰে তাত যাবলৈ ৰাস্তা থাকে। যেতিদৰে এটা ইচ্ছা জন্ম ল'লে তেতিদৰে সেইটো দমন কৰা প্ৰয়োজন নাই। টিকট কাটিলে যোৱা যাব পাৰে। যদি এটা সুন্দৰ ঠাই থাকে তেন্তে তাতকৈও অধিক সুন্দৰ ঠাই থাকিবই। যদি এটা তৃপ্তিৰ ঠাই থাকে তেন্তে এটা অনন্ত মহানন্দৰ ঠাই থাকিবই। তাত কোন টিকট লৈ যোৱা যাব পাৰে। সেই মহাশক্তি যিদৰে গঠিত হৈছে সেইটো ধাৰা মহাগতি, সেই পৰম গতি, পৰমানন্দৰ গতি এই বৰ্তমান গতিৰ সৈতে একত্ৰিত হৈ এটা নতুন গতি হ'ব পাৰে। যেতিদৰে পৃথিৱী বেছি বেগেৰে ঘূৰে তেতিদৰে দূৰ পৰা ভূ ভূ শব্দ শুনা জাহাজ বিমান গৈ আছে। সেইটো কোনো কিতাপৰ ভাষা ব্যৱহাৰ নকৰে। তাৰ নিজা এটা ভাষা আছে। সকলো ও ধ্বনি সৃষ্টি কৰি আছে। দূৰ পৰা যিসকল বাৰ্তা আহি আছে সেইবোৰ ইমান দূৰ আহি কি হৈ জাহাজ হৈ পৰে। সেইবোৰত কি কৈ পঠি যাইছে এইটো ধৰি লওঁ তেন্তে ইজৰালৈ আহিব পাৰিবা। সেই শব্দ বিভিন্ন ভাষালৈ ৰূপান্তৰিত হৈছে। সেই শব্দে কৈছে তুমি তাৰ ভিতৰৰ পৰা আহা, তোমালোকৰ কোনো অসুবিধা নহ'ব।